গাইছ আজি বঢ়িয়াকৈ বনাম আমি চুঙাত দিয়া ব্ৰইলাৰ মাংস আৰু এয়া চাওক গোটেইখিনি মছলা একেলগে আমি বঢ়িয়াকৈ সানি ল'ম এয়া বঢ়িয়াকৈ সানি লৈ হালধি চালধি চব দি পেলাই ধুনীয়াকৈ মেৰিনেট কৰিম নিমখটো আপোনালোকে সোৱাদ অনুযায়ী নিজে নিজে দি ল'ব ইয়াত আমি পিয়াজ দি লৈছোঁ চাওক পিয়াজ দি ল'লোঁ পিয়াজ আদা নহৰুৰ পেষ্ট সকলোবিলাক যিমান মছলা আছে গোটেইবিলাক ধুনীয়াকৈ সানি লৈ অলপ সময় মেৰিনেট কৰিব দিব যিমান পাৰে সিমান মেৰিনেট কৰিব টাইম দিব এয়া চাওক এতিয়া আমি বঢ়িয়াকৈ বিলাহী কাটি কাটি দিছোঁ আৰু জলকীয়া এনেকৈ ফালি ফালি দিছোঁ যাতে জ্বলাৰ ফ্লেভাৰটো বহুত ধুনীয়াকৈ আহে আৰু ইয়াতে আমি ধনিয়া দিছোঁ এতিয়া ধুনীয়াকৈ তেল দি পেলাই সানি ল'ম সানি লৈ বেলেগ একো কাম নাই আপোনালোকে শেষত গৈ চুঙাত ভৰাই দিলে হ'ল চুঙাত ভৰাই আমি চুঙাৰ মুখখন কিন্তু এটা বস্তুৰে দিছোঁ সেইটো হ'ল তৰাপাত নহ'লে কলপাত দিব পাৰে কলপাত নহ'লে আপোনালোকে যিকোনো দিব পাৰে খেৰ দিব পাৰে এনেকৈ দি শেষত আমি ইয়াত বঢ়িয়াকৈ পুৰি আছোঁ চাওক ইয়াৰ ধুনীয়াকৈ আমি পুৰি আছোঁ মোটামুটি আধা ঘণ্টা 45 মিনিটছ ইমান মানত মানে চিকেনটো ৰেডি হৈ যায় এতিয়া চাওক আমাৰ চিকেন ধুনীয়াকৈ ৰেডি হৈ গৈছে এতিয়া খোৱাৰহে কথা শেষত চাওক কি ধুনীয়াকৈ গ্ৰেভি ওলাই আহিছে চাওক আমি যেহেতু 3-4টা মান বাহত দিছিলোঁ এতিয়া আমি এটা বাহৰ আমি টেষ্টিং কৰি চাম গাইজ এতিয়া আমি মাংস টেষ্টি কৰিম এয়া চাওক চুঙাত দিয়া মাংস একদম ধুনীয়াকৈ সিজি গৈছে চাওক বহুত টেষ্টি এই হাৰাও সিজি গৈছোঁ